অৰুণাচল সীমান্তৰ লিকাবালিত প্ৰলয়। গাই নদীৰ বানত উটি গ'ল ৩জন লোক। উটি গ'ল ১৩খন ডাম্পাৰ, ৩খন জেচিবি। চাওক কি ভয়ংকৰ এক দৃশ্য। প্ৰবল সোঁতত উটি গৈছে ১৩খন ডাম্পাৰ আৰু ৩খন জেচিবি। পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে গাই নদীৰ সৃষ্টি কৰিলে বিভীষিকাৰ। শিলৰ কুঁৱেৰীৰ পৰা শিল বালি সংগ্ৰহ কৰি থকাৰ সময়তে উটি গ'ল ডাম্পাৰ আৰু জেচিবি কেইখন। পানীৰ ঢলে উটুৱাই নিলে ৩জন লোকক। এজনৰ প্ৰাণ ৰক্ষা, 2জন সন্ধানহীন। সন্ধানহীন সঞ্জীৱ দাস আৰু সঞ্জয় মুছাহাৰী। সন্ধানহীন যুৱক দুজনৰ সন্ধানত NDRFে অভিযান চলাইছে যদিও বিচাৰি উলিয়াব পৰা নাই যুৱক দুজনক। অৰুণাচলত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলতে গাই নদীয়ে হঠাতে সৃষ্টি কৰিলে বিভীষিকাৰ। ২০১১ চনৰ পিছত গাই নদীয়ে সৃষ্টি কৰিলে প্ৰলয়ৰ। বানত ডুব গৈছে অঞ্চলটোৰ বহু ঠাই। অতি গধুৰ ডাম্পাৰ আৰু জেচিবি উটুৱাই নিয়াৰ পৰাই অনুমান কৰিব পাৰি কিমান ভয়ংকৰ আছিল পানীৰ সোঁত। বৰষুণটো ডাঙৰ হ'ল, অকস্মাত ডাঙৰ পানী আহিলে ইয়াত। কিন্তু ইমানেই স্পীডৰ পানীটো আহি গ'ল, কোনো ওলাবলৈ নাপালে চান্স। সাঁতুৰিব জনাবিলাক যেনে তেনে আহিলে সাঁতুৰি, নজনা এই 3টামান ল'ৰা উঠি গুচি গ'ল মোৰ তাত এটা হেল্পাৰ আছিলে কেছ মেচিনৰ, গাড়ী মালিক এটাৰ খোলালি এটাও ভাগিন এটাও, সিহঁতি দুটা। কিন্তু এই খোলালিটোক পালে, সি যেনে তেনে বাচিলে, বাকী দুটাক এতিয়ালৈকে পোৱাই নাই। সন্ধানহীন সঞ্জীৱ দাসৰ ঘৰ চিলাপথাৰৰ মালিনীপুৰ আৰু সঞ্জয় মুছাহাৰীৰ ঘৰ গহপুৰত বুলি জানিব পৰা গৈছে। চিলাপথাৰৰ পৰা দেৱ দেউৰী, প্ৰাগ নিউজ।